নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। প্ৰব্লেম ক'ত জানেনে? প্ৰব্লেম কংগ্ৰেছৰ ক'ত, গৌৰৱ গগৈৰ ক'ত। আৰু আপোনালোকে এনেকৈ নাভাবিব মই কিন্তু নিজকে ৰঞ্জন চৌধুৰী কৈছোঁ। মই কিন্তু এই যে GTV সুধীৰ চৌধুৰী নহয় দেই। যেতিয়া 2024 বিজেপিৰ কণ্ডিশ্যনটো বেয়া হ'ল, তেতিয়া কিন্তু পটককৈ তেওঁ ইউ টাৰ্ণ মাৰি দিলে। মই কিন্তু ইউ টাৰ্ণ আগতে মৰা নাই, এতিয়া নামাৰোঁ আৰু জিন্দগীত নামাৰোঁ। সেইটো কাৰণে কৈ থাকোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰক প্লিজ, আৰু একদম আৰম্ভণিৰ পৰা শেষলৈকে শুনক। কাৰণ অতদিনে যিবিলাক কথা পাতি আহিছোঁ, মই দেখিছোঁ যে হয়তো এই কথাখিনি হিমন্ত বিশ্ব শৰ্মা বিভিন্ন ক্ষেত্ৰত লাগু কৰিছে। যেনেকৈ মিয়াৰ ক্ষেত্ৰত 1951 কথাটো মই কৈছিলোঁ, এনে শুনাত বেয়া লাগে যে সেইটো ডকুমেণ্টছ লাগিব। ঠিক এসপ্তাহ পিছত আপোনালোকে মিলাই চাব, যদি মোৰ ছাবস্ক্ৰাইবাৰ হয়। এসপ্তাহ পিছত কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ কথাটো শুনি তেনেকুৱা এটা ষ্টেণ্ড লৈছিলে, নোলোৱা নহয়। এতিয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো কি, মানে 2026 যি হ'ব লগা আছিলে এইটো হৈ গ'ল। এইটো হ'ব লগাই আছিলে, এইটো কোনো দুৰ্ঘটনা নহয়, এইটো স্বাভাৱিক ঘটনা। কাৰণ প্ৰব্লেমটো হ'লগৈ গৌৰৱ গগৈৰ ওপৰত মই 2025 এপিছ'ড কৰিছোঁ যে গৌৰৱ গগৈৰ মূৰত গোবৰ আছে নেকি। শুনাত বেয়া লাগে নহয়, আৰু তেওঁৰ মূৰত যে গোবৰ আছে সেইটো কিন্তু নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰি দিছে। না মই কংগ্ৰেছৰ, না বিজেপিৰ, না লেফ্টৰ মই কাৰো নহয়। কিন্তু এটা কথা আপোনালোকে জানি থ'ব, মই দেখিছোঁ মাজে মাজে কিছুমান মানুহ কনফিউজ হৈ থাকে। মই একদম নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতাত বিশ্বাস কৰোঁ। আৰু যদি আপোনালোকে বিশ্বাস কৰে তো আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ৰেগুলাৰ চাব। এতিয়া গৌৰৱ গগৈ এটা বেছিক বস্তু নাজানে। বেছিক বস্তুটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ গুৰু কোন। সদায় কিন্তু গুৰু, কাৰ গুৰু কোন হয়, মোৰ গুৰু কোন হয় সেইটো জনাটো, মোক সমালোচনা কৰাৰ আগত মোৰ গুৰু কোন হয়, মোৰ দেউতা কোন হয়, সেই কথাবিলাক কিন্তু জানিব লাগিব। তেওঁৰ প্ৰথম গুৰুটো হ'লগৈ, মানে মেইন গুৰু বুলি ক'ব পাৰে হিতেশ্বৰ শইকীয়া। বহুতে বেয়া পাব পাৰে, অসম আন্দোলনৰ সময়ছোৱাত বহুতে বেয়া পাব পাৰে, কিন্তু এইটো খাটাং কথা যে তেওঁৰ যে যি এডমিনিষ্ট্ৰেটিভ যি কেপাচিটি, কাৰণ একজন চিফ মিনিষ্টাৰৰ এডমিনিষ্ট্ৰেটিভ কেপাচিটি থাকিব লাগিব। আৰু তেওঁ, মই ভাবোঁ এজ এ চিফ মিনিষ্টাৰ হিতেশ্বৰ শইকীয়া ইণ্ডিয়াৰ ওৱান অফ দি বেষ্ট এণ্ড টপ চিফ মিনিষ্টাৰ। তেওঁৰ প্ৰথম গুৰু হ'লগৈ তেওঁ। 15 বছৰ কাল কাৰ হেৰিত থাকিলে, তৰুণ গগৈ। তেওঁ হ'লগৈ দ্বিতীয়। এতিয়া মুস্কিলটো কি হ'ল, দেৱব্ৰত শইকীয়া হাৰিলে, কাৰণ তেওঁৰ নিজৰ দেউতাৰ যি হেৰি সেইটোকে তেওঁ ল'ব পৰা নাই। আৰু একজেক্টলি ইটছ হেপেন উইথ দি গৌৰৱ গগৈ। একজেক্টলি এইটোৱেই হ'ল, কাৰণ তেওঁ ক'ব পৰা নাই। কাৰণ চাব, এটা সময় তৰুণ গগৈ কৈছে হুইজ বদৰুদ্দিন, দমত কথা পাতিছে, কিন্তু গৌৰৱ গগৈ কোৱাটো কৈছে কিন্তু দম নাছিলে যে হুইজ হিমন্ত বিশ্ব শৰ্মা। দম নাই, দম থাকিব লাগিব। মই সদায় কৈ থাকোঁ যে ৰামায়ণ মহাভাৰতটো যদি পঢ়া নাই, কমচে কম চিৰিয়েল চাব, ইউটিউবত এইবিলাক এভেইলেবল হয়। ৰামৰ পৰা এটা বস্তু শিকিব লগা আছে। ইয়াততো ভণ্ড 2 নম্বৰী চব ৰাম ভক্ত আছে বিজেপিত। ৰামৰ কি আছিলে যে ৰাৱণ যেতিয়া মৃত্যু হয়, সেই মুহূৰ্তত ৰামে লক্ষ্মণক কৈছিলে যে ৰাৱণে লাষ্ট কথাটো কি কয় তই শুনিয়া। কৈছে নাই, মই নাযাওঁ বোলে তাৰ ওপৰত। এই আমাৰ গৌৰৱ গগৈৰ নিচিনা অৱস্থা, আৰু নাযাওঁ। ৰাম কি কৈছিলে, ৰামে কৈছিলে না তেওঁ বহুত জ্ঞানী গুণী মানুহ হয়, তেওঁ কি কয় সেই কথাটো শুন। এইটো জানিব লাগিব, ৰাজনীতিত সেই বস্তুটো জানিব লাগিব। আৰু যোৱা সময়ছোৱাত যদি আমাৰ এপিছ'ডবিলাক ধাৰাবাহিকভাৱে আপোনালোকে চাইছে, চাব মই কিন্তু মোৰ যোনটো ষ্টেণ্ড সেইটোৰ পৰা আঁতৰি অহা নাই। প্লাছ 3 গগৈ সম্পৰ্কে যি মই বক্তব্য আগবঢ়াইছিলোঁ, একজেক্টলি ইটছ হেপেন। মই কৈছিলোঁ যে অখিল গগৈক কিন্তু হিমন্ত বিশ্ব শৰ্মাক লাগে, আৰু একজেক্টলি ইটছ হেপেন। এইটো হৈছে, মই এইটো আভাস এটা দিছিলোঁ। আৰু কংগ্ৰেছৰ যিবিলাক ছাপৰ্টাৰ বা নেতা, তেওঁলোকে কিন্তু মোৰ চেনেল ছাবস্ক্ৰাইব কৰাটো বাদেই দিয়ক, ফ'ল'ই নকৰে তাহাঁতি। কাৰণ তেওঁলোক হ'লগৈ সৰ্বজ্ঞানী মানুহ। তেওঁলোকে ভাবিছে যে মাৰ্চ, এপ্ৰিল, মে' মাহত ইলেকশ্যন হ'ব, যেতিয়াই হ'ব আমি জানুৱাৰীৰ পৰা পথাৰত নামিম। এটাৰ পিছত এটা ব্লাণ্ডাৰ, এটাৰ পিছত এটা ব্লাণ্ডাৰ।
কংগ্ৰেছৰ যি মানুহবিলাকে জিন্দগী দি দিলে, আশা থাকিলে যে মই কেতিয়াবা টিকেট পাম, তেওঁলোকক বঞ্চিত কৰিলে কোনে? গৌৰৱ গগৈ। আৰু তাৰ আঁৰত কোন আছে? এই যে আমাৰ তথাকথিত বুদ্ধিজীৱী, যিবিলাক বুদ্ধিভ্ৰষ্ট বুদ্ধিজীৱী, তাহাঁতৰ হেঁচাত পৰি, কাৰণ হাইকমাণ্ডক সেইটো প্ৰেছাৰ ক্ৰিয়েট কৰা হ'ল। সেইকাৰণে মই বাৰে প্ৰতি কৈছোঁ যে কংগ্ৰেছ অকলে খেলা হ'লে মই সেইটো কৈছোঁ যে তেওঁলোকে পাৱাৰত নাহে, কিন্তু তেওঁলোকৰ যিটো ছিটৰ যি সংখ্যা এইটো বহু গুণে তেওঁলোকে বঢ়াব পাৰিলেহেঁতেন। এই স্ক'পবিলাক কিন্তু হেৰালে। তো নেচাৰেলি 2029 পাৰ্লামেণ্টত কি হ'ব এইটো গম পালেই। 31ত কি হ'ব? ইয়াৰ আগতো মই কৈছোঁ যে বিজেপি এজ এ অপনেণ্ট, যেতিয়া অপজিশ্যনত থাকে তেওঁলোক কম্পিটেণ্ট হয়, কম্পিটেণ্ট অপজিশ্যন। যেতিয়া তেওঁলোকে ৰুলিঙত থাকে তেওঁলোকে কিন্তু কম্পিটেণ্ট ৰুলাৰ, তেওঁলোকে জানে। গতিকে লাষ্ট কথা সেইটোৱে, ৰামায়ণ মহাভাৰত সেইটো কাৰণে দৰকাৰ, কাৰণ আপুনি চাব মানে আপোনাৰ আত্মাৰ শান্তি আৰু তৃপ্তিৰ কাৰণে এটা বস্তু কি কৰিব লাগিব? আপোনাৰ লাগিলে যি সম্পত্তি আছে বা আপোনাৰ পত্নী আছে আপুনি বন্ধকত থ'ব লাগিব, আৰু বেলেগ কোনো ষ্টৰি নাই, কোনো ষ্টৰি নাই। কাৰণ আপোনাৰ আত্মাৰ শান্তিটোৱে সন্তুষ্টিটো মেইন কথা নহয়। একজেক্টলি ইটছ হেপেন। লাষ্ট কথাটো হ'ল যে ছাৰ্ভাইভেল অফ দি ফিটেষ্ট, ছাৰ্ভাইভেল অফ দি ফিটেষ্টটো কিন্তু গম পাইছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা। কাৰণ এই ছাৰ্ভাইভ কেনেকৈ কৰিব লাগে, যোনটো আমাৰ জাতীয় নায়ক সোণোৱালে কৰিব পৰা নাই। তেওঁ দেখিছে যে না, যদি মই জিকাব নোৱাৰোঁ তেতিয়াহ'লে দিগদাৰ আছে, মই CM থাকিব নোৱাৰিম। আৰু তেওঁ মোৰ এপিছ'ডত কৈছোঁৱে যে তেওঁ অকল অসমত জিকোৱা নহয়, তেওঁ ৱেষ্ট বেংগলত জিকোৱাৰ কাৰণে, ভাল স্ক'ৰ কৰাৰ কাৰণে কিন্তু দায়িত্ব লৈছিলে। তো গতিকে তেখেতে পলিটিক্সত এইটো এচিভ কৰিলে। গতিকে গৌৰৱ গগৈক মই এতিয়াও ক'ম যে আপুনি ঢেৰ শিকিবলৈ আছে, আৰু আপোনাৰ মাথাত গোবৰ আছিলে যোনটো 2025ত কৈছোঁ। মই আজিৰ দিনটোতো অনুতপ্ত নহয়, মই কৈছিলোঁ, আজিও ক'ম। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' ভাল বেয়া যিয়ে লাগক প্লিজ ছাবস্ক্ৰাইব কৰক, প্লিজ শ্বেয়াৰ কৰক, প্লিজ লাইক কৰক, মোক গালি পাৰক, কমেণ্টছ দিয়ক, কোনো প্ৰব্লেম নাই, কিন্তু আই ৱান্ট ৰিয়েকশ্যন। নমস্কাৰ।